দেশী জনগোষ্ঠীয় লোকসকলে এই উৎসৱটোক আমাৰ প্ৰধান উৎসৱ হিচাপে আমি ধৰি লৈছোঁ কৃষ্ণ উৎসৱক। এই গতিকে আমি গোটেই দেশী অধ্যুষিত গোটেইখিনি আটাইকেইখন জিলাতে আমাৰ দেশী জনগোষ্ঠীয় মঞ্চ অসমৰ আটাইকেইখন আঞ্চলিক সমিতিকে আমি ইতিমধ্যে নিৰ্দেশ দিছোঁ যে তেওঁলোকে যাতে এই কৃষ্ণ উৎসৱটো পালন কৰে। আৰু সেই হিচাপত আমাৰ গোৱালপাৰা, কামৰূপ গ্ৰাম্য, তাৰপিছত চাউথ চামৰা, মানকেশ্বৰ, কোকৰাঝাৰ, বঙাইগাঁও, চিৰাং, বিলাচীপাৰা, ধুবুৰী সকলো জিলাতে এই যোৱা দুদিন ধৰি আমাৰ এই কৃষ্ণ উৎসৱ পালন হৈ আছে। আমি সেই উৎসৱৰ সুবাদতে আজি ইয়াতে বামুণবৰীত আহিছোঁ আৰু উৎসৱ উদযাপন কৰি আছোঁ। যোৱাকালি আমাৰ এনেকৈ গোৱালপাৰাৰ 3খন আঞ্চলিকত আছিলে। আমি অসমৰ দেশী জনগোষ্ঠীয় লোকসকলে আমাৰ এই উৎসৱক আমাৰ মানুহৰ প্ৰতিজন মানুহৰে আৰু সিমজিও সোমাবৰ কাৰণে চেষ্টা চলাই আছোঁ। এই উৎসৱ কেৱল আমি নতুনকৈ পালন কৰাই নহয়, কৃষ্ণ উৎসৱ দেশী মানুহবিলাকে সৰুৰে পৰাই সকলোবিলাক দেশী মানুহ সৰুৰে পৰাই এই কৃষ্ণ উৎসৱ পালন কৰি আছে। গতিকে ইয়াৰ আমাৰ কাৰণে একো নতুন কথা নহয়। আমি ইয়াক এটা সাংগঠনিক মৰ্যাদা দিব বিচাৰিছোঁ আৰু সেইকাৰণে আমি এই উৎসৱক আজি এনেকেই জাক জমকতাৰে বৰ্ণাঢ্যভাৱে আমি পালন কৰিবলৈ ওলাইছোঁ আৰু সেই হিচাপে আমি আজি ইয়াত উপস্থিত হৈছোঁ। আৰু দেশী শব্দটোৰ লগত বিদেশী শব্দটো কোনোদিন জড়িত হৈ থকা নাই। বিদেশীৰ বিপৰীত অৰ্থটো স্বদেশীহে, দেশী নহয়। মন কৰিবলগীয়া কথাটো, বিদেশীৰ বিপৰীত অৰ্থটো দেশী নহয়, স্বদেশী হৈছে। গতিকে সেই কথাটো যদি কোনোবাই অনুধাৱন কৰে তেতিয়া কথাটো স্পষ্ট হৈ যায়। গতিকে বহুতে প্ৰশ্ন কৰে, এইসকল জনগোষ্ঠীয় মানুহ যদি দেশী হয় আমি বিদেশী নেকি? বিদেশী নহয়, তেওঁলোক স্বদেশী। কিন্তু আমি দেখি মানে স্থানীয় লোকেল, আমি কওঁ যে এইখিনি লোকেল বস্তু, এইখিনি লোকেল মানে পাচলি, এইখিনি লোকেল গাখীৰ, সেই অৰ্থতহে দেশী শব্দটো ইউজ কৰা হৈছে। স্থানীয় ইয়াৰে মানুহ, তেওঁলোক ক'ৰ পৰা অহা নহয়, ইয়াৰে মানুহ, ইয়াতে তেওঁলোকৰ 14 পুৰুষ ইয়াতে তেওঁলোকে বসবাস কৰি আছিলে আৰু তাৰে আমি উত্তৰ পুৰুষ হিচাপে ইয়াতে মানে জীয়াই আছোঁ। গতিকে কথাটো হ'ল ইয়াত দেশীৰ লগত বিদেশী সম্পৰ্ক কথাটো কোনো ধৰণৰ সম্পৰ্ক নাই। এইটো এটা পাৰিভাষিক শব্দ, এটা টাৰ্মলজিহে। গতিকে এইটোক লৈ যেন বিদেশী এই শব্দটো টানি অনা নহয়, তাৰ কাৰণে মই সংশ্লিষ্ট সকলোলৈকে আহ্বান জনাইছোঁ। ধন্যবাদ।